নমস্কাৰ বন্ধুসকল, নমস্কাৰ মোৰ জ্যেষ্ঠসকল। আজি এটা নতুন ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু ভগৱানৰ কৃপাত মই ভালে কুশলে আছোঁ। Te encontré sin buscarte y sin amor. Vos tan cruda, yo al galope y sin razón. Nos fuimos hace... আজি প্ৰথম ভিডিঅ'টো প্ৰস্তুত কৰাৰ আগতে ভিডিঅ'টো চাই লওক আপোনালোকে কাৰ ওপৰত আজি ভিডিঅ'টো বনাবলৈ। জুবিন গাৰ্গ এটা মদাহী, এটা ফটুৱাই মঞ্চত উঠি পেলাই যি মদ খাই পেলাই মাতলামি কৰে যে জয়ন্ত মল্ল বৰুৱা সুধিছিল যে সেইটো কোনো গৰুটো, এতিয়া গৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া নে জুবিন গাৰ্গ? আপুনি জাতিৰ কাৰণে গান গাইছে, গান গাই আপোনাৰ নিচিনা মদ খাই মাতলামি কৰা নাই। মদাহী ফাটলামি জুবিন গাৰ্গ এতিয়া কিন্তু ৰাইজে ভৰি তলৰ ধূলিকণা বুলি নভবা হৈছে। এই মদ খাই খাই আপোনাৰ সম্পূৰ্ণৰূপে ব্ৰেইনটো গ'ল। এতিয়া অকণমান আপুনি ৰেষ্ট লওক, এইবিলাক পাগলামি কৰিবলৈ এৰক। জুবিন গাৰ্গক মই কৈছোঁ গৰু বুলি। कौन है ये लोग? कहाँ से आते हैं? এতিয়া দেখিলে ভিডিঅ'টো আপোনালোকে মন্তব্যটো আপুনি কি দিব? এজন জুবিন সঁচা অনুৰাগী হিচাপত এই ভিডিঅ'টো মই বহুত আগতে পাবলগীয়া হৈছিলে, কিন্তু সামাজিক মাধ্যম ইমান এক্টিভ হৈ নাথাকোঁ, গতিকে আজি লেটকৈ পাই বহুত দুখিত বুলি ক'ব লাগিব মই। গতিকে মোৰ বন্ধু বান্ধৱীসকল, মোৰ জ্যেষ্ঠ ডাঙৰীয়াসকল, আজি মই দীপাংকৰ নাটক দীপাংকৰ কি হয় নামটো নাজানো একচুৱেলি। দীপাংকক মই এটা প্ৰশ্ন কৰিব খুজিছোঁ, সংগ্ৰামনো কিনো? সংগ্ৰাম কাক কয়? সামাজিক মাধ্যমত আহি বা সংগঠন এটাত সোমাই সামাজিক মাধ্যমত আহি দুই এষাৰ আলে বালে বৰকিলে সংগ্ৰাম হৈ যায় নেকি? মই সুধিছোঁ দীপাংকক। সংগ্ৰাম হৈছে সঁচা অৰ্থত ত্যাগ, ধৈৰ্য। যদি সংগ্ৰামত ত্যাগ নাই তেতিয়া সংগ্ৰাম নহয়, যদি ধৈৰ্য নাই তেতিয়াও সংগ্ৰাম নহয়। সংগ্ৰামটো এটা বিপ্লৱৰ বস্তু হয়। অকল সামাজিক মাধ্যমত আহি দুই এষাৰ আলে বেলে বৰকিলে সংগ্ৰাম নহয়। সংগ্ৰামৰ সঁচা অৰ্থ প্ৰকৃত তেজটোৰ আগত নাই, জধা মূৰ্খ বুলি মই কৈছোঁ। জুবিনদাৰ ভাষাত কোনো গৰুটো বুলি কৈছোঁ। তেখেত আজি আমাৰ মাজত নাই, তেখেতৰ ভাষাটো ইউজ কৰিছোঁ, কোনো গৰুটো। এতিয়া গোটেই অসমবাসীৰ ওচৰত বা মোৰ ডাঙৰীয়াসকলক বা মোৰ বন্ধু বান্ধৱীসকলক আজি সুধিছোঁ, হয়নে নহয় কথাটো আপোনালোকে ক'ব যে সংগ্ৰাম মানেনো কি? য'ত যদি সংগ্ৰামত ত্যাগ যদি নাথাকে কেনেকৈ সংগ্ৰাম হ'ব? যদি সংগ্ৰামত যদি ধৈৰ্য নাথাকে তে কেনেকৈ সংগ্ৰাম হ'ব? মই সুধিছোঁ দীপাংকক। সংগ্ৰাম কৰা তোৰ ধৈৰ্য আৰু তোৰ ত্যাগ তোৰ গাত নাই দীপাংকৰ। একে সমানীয়া বয়সৰ ল'ৰা হ'ম চাগে, মই বিচাৰোঁ তোৰ গাতেই নাই। সেইকাৰণে সামাজিক মাধ্যম আলে বালে এসোপা বকি অকল কণ্ট্ৰভাৰ্জি এইখিনি কৈ নিজৰ পাব্লিচিটিটো বঢ়াই সেয়া সংগ্ৰাম বুলি নকয়। মোক সংগ্ৰামৰ অৰ্থ লাগে, কি সংগ্ৰাম হয়। গতিকে যাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, অসমবাসী আপোনালোকে সকলো বন্ধুবৰ্গকে শ্বেয়াৰ কৰি দিব যাতে তেখেতৰ কাণত পৰকগৈ। সেয়াই